নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো ভিডিঅ'টোৰ আৰম্ভণিতে এটা সৰু কথা কৈ লওঁ দুদিনমান আগত মই জিএমচি পুলিচৰ এটা ভেকেন্সিৰ আপডেট দিছিলো বহুত ইউটিউবাৰ আছে এনেকুৱা যোনে কৈ আছে যে তাত স্যালাৰি 12000 বেসিক পে হয় আৰু তাৰ লগত এলাউন্স কিছুমান এড হ'ব প্লাস হ'ব বুলি কৈ আছে কিন্তু হেনেকুৱা একো মানে এলাউন্স এড নহয় আপোনালোকৰ হেতু কন্ট্ৰাকচুৱেল ভেকেন্সি হয় আৰু হেতু আপোনালোকৰ ফিক্স পে হ'ব 12000 টকাই মাহে মাহে স্যালাৰি হ'ব তাৰ লগত 1 টকাও আপোনালোকক কোনো ধৰণৰ এলাউন্স নিদিয়ে সো নজনাকে বহুত ইউটিউবাৰে মিছা কিছুমান ভিডিও বনাই কিনে কৈ আছে মিসগাইড কৰি আছে বহুতখিনি মানুহক সো তেওঁলোকক কৈ দিছো যে হেতু অকল 12000 টকাৰ স্যালাৰি হয় তাত এক্সট্ৰা একো আপোনালোকে এলাউন্স নাপায় সো আগবাৰো আজি নতুন ভিডিওটোলৈ নতুন যিখিনি ভেকেন্সি আহিছে মই এখিনি দেখুৱাই যাওঁ আজিৰ ভেকেন্সিৰ প্ৰথমটো হল সুৰক্ষা ইণ্ডিয়াৰ পৰা আহিছে পোষ্ট আহিছে টেলিকলাৰ সেলস এক্সিকিউটিভ ডেলিভাৰী এক্সিকিউটিভ আৰু অফিস বয় টেলিকলাৰ কাৰণে গ্ৰেজুৱেচন আৰু আপোনালোকৰ সেলস এক্সিকিউটিভৰ কাৰণে 12 পাস কৰা এপ্লাই কৰিব পাৰে কিন্তু বাইক স্কুটি লাগিব আৰু ডেলিভাৰী এক্সিকিউটিভৰ কাৰণে মেট্ৰিক পাস কৰা হলে পাৰে এপ্লাই কৰিব বাইক নহলে স্কুটি লাগিব অফিস বয়ৰ কাৰণে ক্লাস 8 পাস কৰা হলে হ'ব অফিস বয়ৰ স্যালাৰি কম হ'ব ইয়াত কি বেনিফিট পাব স্যালাৰি ইনসেন্টিভ প্লাস পিএ পিএসআই ৰিটায়াৰমেন্ট বেনিফিট এখিনি পাব সো আপোনালোকৰ কন্টাক্ট কৰিবৰ কাৰণে ইয়াৰ নাম্বাৰ দিয়া আছে আৰু মেইল দিয়া আছে তলত এপ্লাই কৰি ল'ব যেনেকৈ বিচাৰে 2 নম্বৰ পোষ্ট আপোনালোকৰ নাৰ্সিং স্কুলখনৰ পৰা আহিছে হোজাই পোষ্ট আহিছে নাৰ্সিং টিউটৰ তিনটা পোষ্ট আছে এলিজিবিলিটি খিনি বিএসসি কৰা হ'ব লাগিব আৰু মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব স্যালাৰি আপোনালোকৰ 22000 হ'ব যদি বিএসসি নাৰ্সিং কৰা আছে আৰু 25000 হ'ব যদি এমএসসি নাৰ্সিং কৰা আছে সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই মোবাইল নম্বৰ কিটা কন্টাক্ট কৰিব নহলে মেইল কৰি দিব বায়োডাটাখন পিছৰ পোষ্ট মটৰছ শোৰুমৰ পৰা আহিছে লোকেশন হ'ব তেজপুৰ নগাঁও আৰু গুৱাহাটী পোষ্ট আহিছে সেলস এক্সিকিউটিভ টিম লিডাৰ আৰু ৰিসেপশনিষ্ট গুটেকিটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু যদি এক্সপেৰিয়েন্স আছে তেতিয়াহলে প্ৰিফাৰেন্স দিব পাৰে মেইল দিয়া আছে আৰু ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে আপোনালোকে এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো ৰূপম আৰ্ট এণ্ড এডভাৰটাইজিংৰ পৰা আহিছে পোষ্ট আহিছে একাউন্টেন্ট আৰু গ্ৰাফিক ডিজাইনাৰ 2 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব দুইটা পোষ্টৰ কাৰণে একাউন্টেন্টৰ কাৰণে বিকম আৰু গ্ৰাফিক ডিজাইনাৰৰ কাৰণে গ্ৰাফিক ডিজাইনিংৰ ডিপ্লোমা বা ডিগ্ৰী থাকিব লাগিব মেইল আৰু মোবাইল নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব ইয়াৰে 13 আগষ্ট পিছৰ পোষ্ট ফুড কোম্পানীৰ পৰা আহিছে পোষ্ট আহিছে সেলছৰ লোকেশন গুৱাহাটী হ'ব স্যালাৰি একৰ্ডিং টু দা মাৰ্কেট ষ্টেণ্ডাৰ্ড মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব ফুড ইণ্ডাষ্ট্ৰীত ইয়াত মেইল দিয়া আছে আৰু মোবাইল নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব পিছৰ পোষ্ট প্লে গ্ৰুপ স্কুলৰ পৰা আহিছে পোষ্ট আহিছে ফিমেল টিচাৰ লোকেশন হ'ব খানাপাৰা মন্টেছৰী ট্ৰেইন যদি আছে মানে মন্টেছৰী ট্ৰেইন যদি হয় তেতিয়াহলে প্ৰিফাৰেন্স দিব কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো ইসাই বায়োটেক প্ৰাইভেট লিমিটেডৰ পৰা আহিছে এৰিয়া মেনেজাৰৰ পোষ্ট হয় তিনটা পোষ্ট আছে গুৱাহাটীৰ কাৰণে 1 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু 2 নম্বৰ পোষ্টটো হৈছে মেডিকেল ৰিপ্ৰেজেন্টেটিভ গুৱাহাটীৰ কাৰণে 4টা পোষ্ট আছে নগাঁওৰ কাৰণে এটা মঙ্গলদৈৰ কাৰণে এটা গোৱালপাৰাৰ কাৰণে এটা শিলঙৰ কাৰণে এটা আৰু তুৰাৰ কাৰণে এটা কোৱালিফিকেশন গ্ৰেজুৱেচনৰ লগতে 6 মাহৰ এক্সপেৰিয়েন্স লাগিব কোনো এজ লিমিট নাই আপোনালোকে নিজৰ বায়োডাটাখন এই মোবাইল নম্বৰ দিয়া আছে দুটা যিকোনো এটা সেন্ড কৰি দিব লাষ্ট ডেট হ'ব ইয়াৰে 14 আগষ্ট পিছৰ পোষ্টটো আপোনালোকৰ অফিস এসিস্টেন্টৰ পোষ্ট হয় মেইলৰ কাৰণে লোকেশন গুৱাহাটী স্যালাৰি কম্পিটিটিভ স্যালাৰি আৰু নেগোশিয়েবল বুলি দিয়া আছে ইন্টাৰভিউতে মই ডিসকাস কৰি ল'ব আৰু আপোনালোকৰ প্ৰফিচিয়েন্সি থাকিব লাগিব এমএছ অফিস ইউজ কৰিব জানিব লাগিব ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট হেখিনি জানিব লাগিব ইন্টাৰনেট এখিনি জানিব লাগিব কোনোবা যদি ইন্টাৰেষ্টেড হয় মোবাইল নম্বৰটো কন্টাক্ট কৰি ল'ব লাষ্ট ডেট ইয়াৰে হ'ব আপোনাৰ 12 আগষ্ট পিছৰ পোষ্ট আপোনালোকৰ আসাম সিকিউৰিটি সাৰ্ভিসৰ পৰা আহিছে পোষ্ট আহিছে সিকিউৰিটি গাৰ্ড লোকেশন তেজপুৰ কোৱালিফিকেশন এইচএসএলসি আৰু এবভ কৰা হলে হ'ব কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব নম্বৰটো ফ্ৰেছাৰ্ছ কেন এপ্লাই যদি কোনোবা ফ্ৰেছাৰ আছে এপ্লাই কৰিব পাৰে পিছৰ পোষ্টটো বিগ উইঙৰ পৰা আহিছে লোকেশন যোৰহাট আৰু ডিব্ৰুগড় হ'ব পোষ্ট আহিছে সেলস এক্সিকিউটিভ আৰু টেকনিশিয়ান সেলস এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন আৰু টেকনিশিয়ানৰ কাৰণে আইটিআই কৰা হ'ব লাগিব ইয়াত মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব ইয়াৰে 17 আগষ্ট সেইখিনি আছিল গুটে ভেকেন্সি ডিটেইলছবোৰ আপোনালোকক দেখুৱালো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ